কামৰূপ জিলা প্ৰশাসনৰ আহ্বানত দক্ষিণ কামৰূপ জিলা বন অধিকাৰ সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা বকুত সজাগতামূলক সাধাৰণ সভা। সমিতিৰ সাধাৰণ সম্পাদক ৰাজাৰাম ৰাভাই আঁতধৰা সভাত যুৱনেতা নগৰমল স্বৰ্গীয়াৰীয়ে পৌৰোহিত্য কৰি দক্ষিণ কামৰূপৰ বামুণীগাঁও, বন্দাপাৰা, শিংৰা আদি আঞ্চলিক বনাঞ্চলত বাস কৰা লোকসকলে কিদৰে অনাগত দিনত ভূমিপট্টা পাব তাৰ বিষয়ে বিশদ আলোচনা কৰি উক্ত অঞ্চলৰ লোকসকলৰ সমস্যাবোৰৰ বিষয়ে জানিবৰ বাবে চেষ্টা কৰে। সভাত বনগাঁও আৰু বকো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ প্ৰতিনিধি, কামৰূপ জিলা আয়ুক্তৰ প্ৰতিনিধি, বামুণীগাঁও, শিংৰা আৰু বন্দাপাৰা আঞ্চলিক বন বিষয়াৰ প্ৰতিনিধিৰ লগতে উক্ত অঞ্চলসমূহৰ ৰাইজ একত্ৰিত হয়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমি আমাৰ দক্ষিণ কামৰূপ বন অধিকাৰ সমন্বয়ৰক্ষী সমিতিৰ জৰিয়তে এখন সজাগতামূলক সাধাৰণ সভা অনুষ্ঠিত কৰোঁ আৰু এই সভাখন আয়োজন কৰিবৰ কাৰণে আমাক আহ্বান জনাইছিলে আমাৰ DC অফিচৰ ফালৰ পৰা, আমাৰ সেই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ফালৰ পৰা। আৰু এই সম্পৰ্কতে আলোচনা কৰিবলৈ আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ আমাৰ এডিশ্যনেল জিলা আয়ুক্ত, এডিশ্যনেল ডেপুটি কমিশ্যনাৰ মানে অতিৰিক্ত জিলা আয়ুক্ত আমাৰ শ্ৰীমতী সুজাতা গগৈ বাইদেৱে এদিন আমাক মাতিছিলে। মাতি পেলাই আমাৰ যিটো বন অধিকাৰ সম্পৰ্কত এইটো অঞ্চলৰ আমাৰ কমিটিসমূহে বা আবেদনকাৰীসকলে আবেদন কৰিছিল, তেখেতসকলে যাতে মানে সময়মতে নিজৰ নথিপত্ৰসমূহ বিভাগক জমা কৰিব পাৰে। এই সম্পৰ্কতে তেখেতসকলে সেই অফিচৰ ফালৰ পৰা আমাক এটা অনুৰোধ জনাইছিল যে আপোনালোকে এটা এৱাৰনেছ কৰি দিয়ক যে মানুহখিনি এতিয়া স্থবিৰতা আহিছে যে যিহেতু বন অধিকাৰ আইনৰ সন্দৰ্ভত ইতিমধ্যে আমাৰ যিটো অঞ্চলৰ বনত বসবাস কৰা মানুহবিলাকে বিধিগতভাৱে আবেদন কৰিছে। তেখেতসকলে যদি পাব লাগে তেতিয়াহ'লে বিভাগক মানে সহযোগ কৰিব লাগিব আৰু কিবা কিবি সৰু সুৰাকৈ ডকুমেণ্টছৰ প্ৰয়োজন আছে, সেই যাৱতীয় ডকুমেণ্টছখিনি তেখেতসকলে জমা কৰিব লাগে। আৰু যিহেতু বন অধিকাৰ কমিটি সেইটো অঞ্চলত যথেষ্টখিনি প্ৰায় 48খন বন অধিকাৰ সমিতি আছে আৰু এই কথাখিনি আমি তেখেতসকলেও কৈছিল বা আমি ইতিমধ্যে জানো যে আমাৰ প্ৰচেষ্টাতে প্ৰথম পৰ্যায় হিচাপে ফৰেষ্ট ভিলেজত যে নটিফাইড ফৰেষ্ট ভিলেজ আছে, সেই ফৰেষ্ট ভিলেজত বসবাস কৰা প্ৰায় 1800 বন আৱাসীবিলাকে নিজ টাইটেল চাইটেল পাবৰ কাৰণে সক্ষম হৈছে। আৰু সেই সংশ্লিষ্ট অঞ্চলটোত আমাৰ দক্ষিণ কামৰূপৰ কলচিৰ পৰা আৰম্ভ কৰি ৰাণীলৈকে সেই পাৰ্টটোত আৰু বহুখিনি পাবৰ কাৰণে ইতিমধ্যে বিভাগীয়ভাৱে আগবাঢ়িছে। আমাৰ সেইটো অঞ্চলৰ আবেদনকাৰীসকল আগবাঢ়িছে, কিন্তু আমাৰ বামুণীগাঁৱৰ পৰা আৰম্ভ কৰি বামুণীগাঁও, বকো আৰু বন্দাপাৰা ৰেঞ্জৰ ভিতৰত যিবিলাক আমাৰ আবেদনকাৰী আছে, বনত বসবাস কৰা মানুহ আছে, তেখেতসকলে কিবা নহয় কিবা এটা কাৰণত তেওঁলোকে মানে পিছ পৰি আছে। আৰু সেইকাৰণে সিহঁতসকলক স্পীক আপ কৰাৰ কাৰণে তেখেতসকলে যে বিভাগক সহযোগ কৰে, GPSৰ পৰা আৰম্ভ কৰি যাৱতীয় যিবিলাক নথিপত্ৰ লাগে, ট্ৰাইবেল চাৰ্টিফিকেট লাগে, তাৰপিছত আমাৰ 2005ৰ ভোটাৰ লিষ্টখন লাগে, আধাৰ কাৰ্ড লাগে, তাৰপিছত ক্লাইমেট ফৰ্ম লাগে, এনেকৈ বিধে যিবোৰ লাগে সেইবিলাক যাতে আমাৰ বিভাগক তেখেতসকলে মানে সহযোগ আগবঢ়াই পেলাই জমা কৰিব পাৰে। তেখেতসকলে জমা কৰাৰ পিছত বিভাগে সেইবিলাক যাতে পৰীক্ষা নিৰীক্ষা কৰি তেখেতসকলক মাতি নিজৰ প্ৰকৃত যিখিনি অধিকৃত বনভূমি সেইখিনি যাতে তেওঁলোকে পাব পাৰে বিধিগতভাৱে, সেই ব্যৱস্থাখিনি কৰিবৰ কাৰণে এৱাৰনেছ এটা প্ৰগ্ৰেম আমাক কৰিব দিছিল। আজি আমি গোটেইখিনি FRCৰ আমাৰ আবেদনকাৰীসকলক সেই কমিটিৰ মানুহবিলাকক আমি আমন্ত্ৰণ কৰিছিলোঁ। প্ৰায় 1000ৰ ওপৰত তেনেকৈ আবেদনকাৰী আমাৰ মাজত আহিছে আৰু অহাৰ কাৰণে তেখেতসকলক গোটেই কথাখিনি ক'লোঁ। আমাৰ DC অফিচৰ পৰা অতিৰিক্ত আয়ুক্ত আমাৰ ৰঞ্জিত সিং ডাঙৰীয়া আহিছিলে আৰু আমাৰ বনভূমিৰ সম্পৰ্কতে কাম কৰা ট্ৰেইনিং এছিষ্টেণ্ট আমাৰ তেখেত বাসু দাসো আহিছিলে আৰু ঠিক তেনেকৈ আমাৰ ৰেঞ্জ অফিচৰ পৰা মানুহ আহিছিলে, BDO অফিচৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আমি তেখেতসকলক আমন্ত্ৰণ কৰিছিলোঁ আৰু গোটেইবিলাকৰ সহযোগত আমাৰ বনভূমি আবেদনকাৰীবিলাকৰ মাজত সুন্দৰ এটা আমি আলোচনা কৰিলোঁ আৰু গোটেইখিনিকে এটা স্পীক আপ হিচাপে আজিৰ পৰা হ'ব আৰু মানুহখিনি গোটেই কথাখিনি বুজি পাইছে। তেখেতে মানুহবিলাকৰ আমাৰ আবেদনকাৰীবিলাকৰ মাজত এটা সাহস আহিল আৰু তেখেতসকলে আমি আশা কৰিম যে আমি তেখেতসকলক আমাৰ সহযোগত আমি যেনেকুৱা ধৰণৰ সহায় কৰিবলৈ সেইখিনি সহযোগ কমিটি হিচাপে আমাৰ সহযোগ তেখেতসকলে মাটিবোৰ সোনকালে পাবৰ কাৰণে সক্ষম হ'ব আৰু বিভাগক আমি যেনেকুৱা ধৰণে লাগে তেনেকুৱা ধৰণে সহায় সহযোগিতা আগবঢ়াম। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব।
আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম